আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো হৈছে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছিল, এতিয়া কিন্তু যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়া কিন্তু 6 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, তেনেহ'লে কিন্তু আপোনালোকে 6 ফেব্ৰুৱাৰীৰ পৰা যিহেতু চেক বিতৰণ কৰা হ'ব, ডিষ্ট্ৰিক্ট অনুযায়ী কিন্তু চেক দিয়া হ'ব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল, এতিয়া কিন্তু আপোনালোকে 6 ফেব্ৰুৱাৰীৰ পৰা চেক লাভ কৰিব। প্ৰায় কিন্তু ৭০,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 1 লাখকৈ টকা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, অথবা যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা চেক দিয়া হ'ব, চেক নিবলৈ আপোনাৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব, জানি লওক। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিটো আপোনালোকে তাত ফোন নম্বৰ দিছে, তাত কিন্তু SMS আহি যাব। যদি আপোনালোকৰ নামটো ভেৰিফাই হয়, আপোনাৰ মোবাইলত কল আহিব অথবা আপোনালোকৰ মোবাইলত কিন্তু SMS আহি যাব। যদি আপোনালোকৰ নামটো ভেৰিফাই হয়, SMS বা কল আহিব, তাত কিন্তু আপোনালোকৰ ডেটটো আহি যাব যে আপোনালোকে ইমান তাৰিখে চেকটো লাভ কৰিব। তাত কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট লৈ যাব লাগিব। তাত যে আপোনালোকে তাৰ পৰা 1 লাখ টকাৰ চেকটো আনিব লাগিব। এতিয়া আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব চেকটো আনিবলৈ হ'লে, আপোনালোকে সেইটো প্ৰচেছত জানি লওক। আপোনালোকে চেকটো আনিবলৈ হ'লে আপোনাৰ 1 নম্বৰত ডকুমেণ্ট লাগিব ID প্ৰুফ, ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা পাছপৰ্ট অথবা ড্ৰাইভিং লাইচেন্স। এই চাৰিটা ভিতৰত যিকোনো এটা ডকুমেণ্ট হ'লে আপোনালোকৰ হৈ যাব। 2 নম্বৰত ইয়াত আহি যাব আপোনালোকৰ এড্ৰেছ প্ৰুফ, ভোটাৰ ID কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা পাছপৰ্ট, যিকোনো ডকুমেণ্ট এটা হ'লে হৈ যাব। 3 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ বেংকৰ পাছবুক। ইয়াত আপোনালোকৰ বেংকৰ পাছবুকটো লাগিব, যিহেতু চেকটো বিতৰণ কৰিব, তাত আপোনালোকৰ বেংকৰ পাছবুকটো লাগিব। আৰু 4 নম্বৰত লাগিব আপোনালোকৰ পেন কাৰ্ড। 5 নম্বৰত লাগিব আপোনাৰ যিটো এক্সেছ চাৰ্টিফিকেটটো আছে, আপোনাৰ সেইটো ডকুমেণ্ট তাত লাগিব। আৰু 6 নম্বৰত লাগিব প্ৰজেক্ট ৰিপৰ্ট। এতিয়া যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, এতিয়া কিন্তু প্ৰজেক্ট ৰিপৰ্টটো তাত লাগিব। আৰু 7 নম্বৰত লাগিব এপ্লিকেশ্যন প্ৰিণ্ট আউট। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, যিটো আপোনালোকৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে, তাত কিন্তু লাগিব। আৰু 8 নম্বৰ ডকুমেণ্ট লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড, পেন কাৰ্ড অথবা আধাৰ কাৰ্ড অথবা বাৰ্থ চাৰ্টিফিকেট, যিকোনো ডকুমেণ্ট হ'লে কিন্তু হৈ যাব। 9 নম্বৰ ডকুমেণ্ট লাগিব যিটো আপোনালোকৰ মোবাইলত SMS আহি যাব, কনফাৰ্মেশ্যন ছিলেক্টেড SMS। তাত কিন্তু আপোনালোকৰ SMS-টো দেখুৱাব লাগিব। যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলে মোবাইলত কিন্তু SMS আহি যাব। যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকৰ মোবাইলত SMS নাহে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই। অথবা আপোনালোকে লিষ্টটো চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। 10 নম্বৰ ডকুমেণ্ট লাগিব আপোনালোকৰ। তাৰপিছত ইয়াত আহি যাব এডিশ্যনেল কোৱালিফিকেশ্যন, যিটো আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, সেইটো ইয়াত দিব লাগিব। আৰু 11 নম্বৰত লাগিব যদি আপোনালোকৰ উদ্যম চাৰ্টিফিকেট আছে, ইয়াত দিব, নহ'লে নিদিব, ইমান জৰুৰী নহয়। এতিয়া আপোনালোকে এইকেইটা ডকুমেণ্ট অৰিজিনেল লাগিব, লগতে আপোনালোকে 1 কপিকৈ ফটো চাইজকৈ লৈ যাব, কিন্তু আপোনালোকৰ তাত জেৰক্স জমা ল'ব পাৰে। সেইকাৰণে আপোনাৰ এইকেইটা ডকুমেণ্ট জেৰক্স ল'ব, লগতে আপোনাৰ যিবোৰ অৰিজিনেল ডকুমেণ্ট আছে লৈ চেকটো আনিব লাগিব। যিহেতু 6 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, আপোনাৰ মোবাইলত SMS আহি যাব কিমান তাৰিখে লাভ